এইজনীক মোৰ ঘৰৰ ভিতৰ সোমোৱাবলৈ তই কেনেকৈ সাহস কৰিলি ৰাহুল? মা কিয় এনেকৈ কৈছা? তুমি জানা দেখোন মই হিনাক কিমান ভাল পাওঁ। আজি ইমান বছৰে আমাৰ মাজত প্ৰেমৰ সম্পৰ্ক আছে আৰু তোমালোকেওতো হিনাক বোৱাৰী কৰিম বুলি কৈছিলা আৰু আজি মই হিনাক পত্নী কৰি এখন ঘৰলৈ লৈ আনিছোঁ। ইয়াত তোমালোকৰ আপত্তি কেনেকৈ হ'ল? আমি কৈছিলো যে হিনাক এইখন ঘৰৰ বোৱাৰী কৰিম। আমি কেৱল হিনাক এইখন ঘৰৰ বোৱাৰী কৰিম বুলিহে কৈছিলো। কাৰোবাৰ সন্তান এটাক আমি এইখন ঘৰলৈ আনি আমাৰ নাম দিম বুলি কোৱা নাছিলো। ৰাহুল, এতিয়াও বেছি সময় হোৱা নাই। যা, তই এই য'ৰ পৰা আনিছিলি তাত আকৌ থৈ আগৈ। দেউতা, তোমালোকে কথাটো বুজা নাই কিয়? হিনাক মই মোৰ পত্নী কৰি এইখন ঘৰলৈ লৈ আনিছোঁ। মোৰ লগত গোটেই জীৱনটো থাকিবলৈ তাইক মই পত্নী কৰি আনিছোঁ। আকৌ তাইক ঘৰত ঘূৰাই থৈ আহিবলৈ মই পত্নী কৰি অনা নাই। আৰু আমাৰো এইটো শেষ সিদ্ধান্ত। এই চৰিত্ৰহীনা ছোৱালীজনীক আমি কেতিয়াও আমাৰ বোৱাৰী হিচাপে গ্ৰহণ কৰিব নোৱাৰো। চা ৰাহুল, সমাজত আমাৰ এটা ভাল নাম আছে আৰু এইজনীক তই এইখন ঘৰৰ বোৱাৰী নাইবা তোৰ পত্নী কৰি আমাৰ মান সন্মান সকলোখিনি নাইকিয়া নকৰ যাতে। দেউতা, সমাজৰ কথা কিয় চিন্তা কৰিছা? আৰু আৰু আমাৰ একো মান সন্মান যোৱা কাম আমি নাই কৰা। মই এইক ভাল পাওঁ, বিয়া পাতিম বুলি কথা দি থৈছিলোঁ আৰু এতিয়া পত্নী কৰি আনিছোঁ। তাত সমাজৰ মানুহৰ আপত্তি ক'ত থাকিব পাৰে? কাইলৈ যেতিয়া মানুহৰ ঘৰে ঘৰে বি পাপা ওলাব যে নবীন চন্দ্ৰ কলিতাৰ পুতেকে এজনী চৰিত্ৰহীনা ছোৱালী পত্নী কৰি আনিছে, অন্য পুৰুষৰ লগত হলি গলি কৰি এটি সন্তান জন্ম দিয়া মাকক সেইখন ঘৰৰ বোৱাৰী কৰি আনিছে, তেতিয়া তই কি উত্তৰ দিবি? কিন্তু এয়া সত্য নহয় মা। এই কণমানিজনী হীনাৰ ছোৱালী নহয়। হীনাই ইমান বেয়া কাম কৰা নাই। তোমালোকে এনেদৰে হীনাৰ ওপৰত ইমান বেয়া অভিযোগ নিদিবা। মা, দেউতা, মই মোৰ নিজৰ মা, দেউতা, দাদা, বৌক বুজাব নোৱাৰিলো, কিন্তু আপোনালোকেতো মোক বুজি পাওক। এই কণমানিজনী মোৰ সন্তান নহয়। এইক মই ৰাস্তাৰ কাষত পাই আনিছো আৰু ৰাস্তাৰ কাষত পৰি থকা ছোৱালীজনী মই নিজেই তুলি তালি ডাঙৰ দীঘল কৰিম বুলি লগত লৈ আনিছো। মা, তোমালোকে ভবাৰ দৰে হীনাই ইমান নিজ কাম কৰা নাই। বৰঞ্চ তাই এটা ভাল কামহে কৰিছে আৰু তাৰ বাবে তোমালোকে তাইক প্ৰশংসাহে কৰিব লাগে। চুপ থাক আৰু এষাৰ কথা নকবি। আৰু তই যদি এইজনীক নিজেই তুলি তালি ডাঙৰ দীঘল কৰিম বুলি আনিছিলি, তেতিয়াহ'লে মোৰ ল'ৰাৰ ডিঙিত আকৌ তই উলমিলি কিয়? যদি অকলেই তুলি তালি তাইক ডাঙৰ দীঘল কৰাৰ সমৰ্থতা তোমাৰ নাছিলেই, তেতিয়াহ'লে তুমি তাইক লগত আনিছিলা কিয়? নাই, তোমালোকে যিমান ক'লেও আমি তোমালোকৰ কথা বিশ্বাস কৰিবলৈ নাই। তোক এইজনীয়ে প্ৰেমৰ জালেৰে গোটেই চকুকেইটা বান্ধি পেলালে। ৰাহুল, তইও ভালকে চা। তই যাক নিজৰ পত্নী কৰি আনিছ সেইজনী এজনী ভাল মানুহ নহয়। তাই এজনী চৰিত্ৰহীনা ছোৱালী। তোৰ চকুকেইটা মেল খোৱা। তই নিজেই ভাব, যিজনী ছোৱালীৰ নিজৰ মাক বাপেকে ছোৱালীজনীৰ ওপৰত বিশ্বাস নকৰিলে, ককাইক নবৌয়েকে ঘৰৰ পৰা উলিয়াই দিলে, সেইজনী ছোৱালীক তই পত্নী কৰি আনিলি ইমান বিশ্বাসত। তই তোৰ চকুৰ মেল খোৱা ৰাহুল। জন্ম দিয়া মাক দেউতাকৰ নিজৰ ছোৱালীজনীৰ ওপৰত বিশ্বাস নহ'লেও মোৰ বিশ্বাস আছে মা। মোৰ ভাল পোৱাৰ ওপৰত বিশ্বাস আছে আৰু মই সেইকাৰণে তোমালোকৰ একো কথাই শুনিব নিবিচাৰোঁ। আৰু তহঁতৰ কথাও আমি এটাও শুনিব নিবিচাৰোঁ। ভালে ভালে কৈছোঁ, তই এই ঘৰত উভতাই থৈ আগৈ, নহ'লে কিন্তু কথা বেয়া হ'ব। তই কেতিয়াও নাভাবিবি যে এইজনীক এইখন ঘৰৰ বোৱাৰী হিচাপে মানি লোৱা হ'ব। তই নিজেই এইখন ঘৰৰ পৰা উলিয়াই দিবি নে মই গটা মাৰি উলিয়াই থৈ আহিম? শিৰত সেন্দুৰ দি তাইক মই বিয়া কৰি আনিছোঁ। তাইৰ হাতত হাত দি তাই প্ৰত্যেকটো বেয়া সময়ত লগ দিম বুলি মা। এনেকৈ গটা মাৰি ঘৰৰ পৰা বাহিৰ কৰি দিবলৈ নহয়। যদি তোমালোকে তোমালোকৰ মতত অটল হৈ থাকা, তেতিয়াহ'লে মোৰ মতটো শুনি লোৱা। তোমালোকে বিচৰাৰ দৰে মই এই কামটো কেতিয়াও নকৰোঁ। এইক যেতিয়া মই পত্নী কৰি আনিছোঁ, গোটেই জীৱনটো এইক মই পত্নী কৰি ৰাখিম। তেতিয়াহ'লে মোৰ সিদ্ধান্তৰ কথাও শুনি লওঁ। এইখন ঘৰত যদি তই এইজনীক ৰাখিবলৈ হয়, তেতিয়াহ'লে তইও এইখন ঘৰত থাকিব নোৱাৰ। ওলাই যা তহঁত দুটা এতিয়াই মোৰ ঘৰৰ পৰা। দেউতা, প্লিজ তেনেকৈ নক'ব। অন্তত মোৰ কাৰণে আপুনি আপোনাৰ সন্তানক ইমান ডাঙৰ শাস্তি নিদিব। আপোনালোকে চিন্তা নকৰিব। মই যিহেতু এইক নিজেই তুলি তালি ডাঙৰ দীঘল কৰিম বুলি আনিছো, এই দায়িত্বটো মই অকলেই পালন কৰিম। আপোনালোকে চিন্তা নকৰিব। মই আপোনালোকৰ ল'ৰাৰ ডিঙিত আৰু নল'বো। হীনা, কি কৈছা এইবোৰ তুমি? মই ঠিকেই কৈছো ৰাহুল। তুমি মোৰ কাৰণে তোমাৰ মা দেউতাৰ পৰা আঁতৰ হ'ব নালাগে। মই পাৰিম। এইক মই নিজেই ডাঙৰ দীঘল কৰিব পাৰিম। চিন্তা নকৰিবা। তুমি তোমাৰ মা দেউতাৰ লগত এইখন ঘৰত থাকা। মই যাওঁ। ৰ'বা হীনা, তোমাক মই কথা দি থৈছিলোঁ যে যিমানেই বেয়া পৰিস্থিতি নাহক কিয়, মই তোমাৰ লগত সদায় থিয় হৈ থাকিম আৰু তোমাৰ ইমান এই বেয়া পৰিস্থিতিটোত মই তোমাক কেতিয়াও অকলশৰীয়া হ'বলৈ নিদিওঁ। তুমি মোৰ কাৰণে তোমাৰ মা দেউতাৰ পৰা আঁতৰ নক'বা ৰাহুল। কিন্তু তোমাকো মই অকলশৰীয়া হ'বলৈ দিব নোৱাৰোঁ। ৰ'বা হীনা, ময়ো গৈছোঁ। ৰাহুল, তই এজনী ছোৱালীৰ কাৰণে আজি মা দেউতাৰক এৰি থৈ এইখন ঘৰৰ পৰা ওলাই যাব পৰা হলি। নৰখাবা তাক। সি ডাঙৰ মানুহ হ'ল। এজনী চৰিত্ৰহীনা ছোৱালীৰ কাৰণে সি নিজৰ মা দেউতাকক এৰিব পৰা হ'ল। যাওক দিয়া আজলৈ যায়। দেউতা, তুমি যেনেকৈ মাৰ বিষয়ে বেলেগৰ মুখত একো এটা বেয়া শব্দ শুনিব নোখোজা, তেনেকৈ মই মোৰ পত্নীৰ বিষয়ে ইমান বেয়াকৈ শুনিব নোৱাৰোঁ। মোৰ পত্নীয়ে একো বেয়া কাম কৰা নাই আৰু তাইৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু তাইক মই আজি পত্নী কৰি আনিছোঁ আৰু আনিয়েই এনেকৈ অকলশৰীয়া হ'বলৈ দিব নোৱাৰোঁ। ৰাহুল, তই সঁচাকৈ গুচি গলি। তই কেনেকৈ এনেকুৱা কৰিব পাৰিলি? নিজৰ মা দেউতাৰ লগত তই কেনেকৈ কৰিব পাৰিলি? সেইজনী ভাল ছোৱালী নহয় ৰাহুল। তাই তোক মিছা কথা কৈছে। প্ৰেমৰ জালেৰে তোৰ চকুকেইটা বান্ধি থৈছে। তই তাইক বিশ্বাস নকৰিবি। ঘূৰি আহ ঘৰলৈ। হেৰি, আপুনি কিবা এটা কৰকচোন। আপোনাৰ ল'ৰাই এনেকৈ ঘৰ এৰি থৈ গুচি গৈছে, আপুনি থিয় হৈ চাই আছে।
যাবলৈ দিয়া তাক। যিটো ল'ৰাই ইমান কষ্টৰে তুলি তালি ডাঙৰ দীঘল কৰা মাক দেউতাকৰ কথা এবাৰো নেভাবি সৌ সিদিনা তাৰ জীৱনলৈ অহা তাৰ প্ৰেমিকাৰ কথা ভাবি এইখন ঘৰৰ পৰা ওলাই গৈছে, তাৰ কথা তুমি ইমান চিন্তা নকৰিবা। তোক যে কি বুলি ধন্যবাদ জনাম নহয় সীমান্ত, তই আজি বহুত ডাঙৰ সহায় এটা কৰিলি আমাক। সেই দোস্তিক সহায় কৰিলে ধন্যবাদ দিব লাগে নেকি হা? তই চিন্তা নকৰিবি, তই যিমান দিন থাকিব বিচাৰ এইখন ঘৰত থাকিব পাৰিবি। চাফ চিকুণ অকণমান কৰিব লাগিব বাৰু, মই মানুহ এজনী কাইলৈ আনি পেলাই চাফ চিকুণ কৰাই দিম বাৰু। মানে আজি গধূলি হৈ গ'ল যে এতিয়া কাম কৰা মানুহ নাপাম আৰু কেইদিনমানৰ আগলৈকে ইয়াত ভাড়া ঘৰত আছিলে বাৰু মানুহ দুজনীমান, কিন্তু এতিয়া গুচি গ'লতো, সেইকাৰণে অকণমান লেতেৰা হৈ আছে। মই কাইলৈ চাফা কৰি দিম দে, চিন্তা নকৰিবি। হ'ব দে বাৰু, কাইলৈকে কৰাই দিবি। এই বেয়া নাপাবি কিন্তু দোস্তি, এই তোক মই ফ্ৰেণ্ড বুলি ভাবিহে কথাটো সুধিছোঁ। তই যে কৈছ তই এতিয়া বিয়া কৰাই আনিছ বুলি, এই বৌক মানে এই এতিয়া বিয়া কৰাই আনিয়ে এই কেঁচুৱা এতিয়াই পাই গ'লি যে, নে তই কোনোবা কেঁচুৱাৰ মাক মানে বোৱাৰী মানুহকে উঠাই দিলি বে? তই যে কি কথা কওঁ নহয় সীমান্ত, তোক যে মই কৈছিলোঁ হিনাৰ কথা, মোৰ বিয়া ঠিক হৈ আছে, এয়াই তাই। আৰু সেইবোৰ বহুত কথা তোক মই পাছত ভালকৈ বুজাই ক'ম, এতিয়া নকওঁ দে বাৰু। সেইবোৰ বাদ দেচোন, ইয়াত বনোৱা কৰা চব সুবিধা আছে নহয়? বনোৱা কৰা সুবিধাটো নাই নহয়। তহঁতি কাম এটা কৰ, আজি তহঁতি ক'ৰবাৰ পৰা আনিয়ে খাই দে, ৰাতি মানে ডিনাৰটো বেলেগত কৰি দে, মই কাইলৈ ব্যৱস্থা কৰাই দিম। মানে গেছ ষ্ট'ভ এইবোৰ চব আনিব লাগিব নহয়, সেইবোৰ কাইলৈহে কৰিব পাৰিম বুজিছ, এতিয়া সময় নাই নহয়। হ'ব দে বাৰু। আচ্ছা, ওচৰত ফাৰ্মাচী আছে নহয়? মানে এই বেবীটোৰ কাৰণে গাখীৰ আনিব লাগিছিল, পাম নহয় ন ওচৰতে? কেলে মাকজনী আছেই দেখোন। এই বেয়া নাপাবি দেই, মুখৰ পৰা ওলাই গ'ল। পাবি ওচৰতে আছে, ওচৰতে পাবি। হ'ব দে, মই লৈ আনিমগৈ, তই যা। তুমি এইটো ভাল কাম নকৰিলা ৰাহুল। কিয় তুমি মোৰ কাৰণে তোমাৰ মা দেউতাক এৰি থৈ সেইখন ঘৰৰ পৰা গুচি আহিব লাগে? মোৰ নিজৰ দাদা বৌয়ে মোক সেইখন ঘৰৰ পৰা খেদি পঠিয়ালে, মোৰ মা দেউতাই মোক বিশ্বাস নকৰিলে, আৰু তুমি মোৰ কাৰণে নিজৰ মা দেউতাক এৰি থৈ আহিবলগীয়া হৈছে। তুমি মোৰ এতিয়া পত্নী হিনা, গতিকে পত্নীৰ সকলো দায়িত্ব পূৰণ কৰাৰ কৰ্তব্য এজন স্বামীৰ, আৰু মই সেই দায়িত্বখিনিকে পূৰণ কৰিবলৈ চেষ্টা কৰিছোঁ, আৰু ইয়াত তুমি মোক বাধা নিদিবা। আৰু কিমান শুনিবা মোৰ কাৰণে? তুমি কিমান মানুহৰ উত্তৰ দিবা, কিমান সহ্য কৰিবা? দেখা নাই মানুহবোৰে তোমাক মোৰ কাৰণে কেনেকুৱা কথা কৈছে? ক'বলৈ দিয়া হিনা, সিহঁতেতো তোমাৰ সত্যটো নাজানে, কিন্তু মই জানো তোমাৰ সত্যটো। গতিকে বেলেগ মানুহে কি কথা কয় কি নকয় এইটো মোৰ কাৰণে ইম্পৰ্টেণ্ট নহয়। মোৰ নিজৰ ওপৰত বিশ্বাস আছে, হয় মোৰ দৰমহাটো অলপ কম, কিন্তু হিনা মই পাৰিম তোমালোক দুয়োজনীৰ দায়িত্ব ল'ব। মোৰ তোমাৰ ওপৰত বিশ্বাস আছে ৰাহুল, কিন্তু কোনো কিন্তু নাই। তুমি মোক আৰু একো কথাই নক'বা। যোৱা, এতিয়া কণমানিজনীক অকণমান খুৱাই দিয়া, মই তাইৰ কাৰণে গাখীৰ লৈ আহোঁ। তাই বহুত ভাগৰ লাগিছে চাগে, আজি গোটেই দিনটো তাই তোমাৰ কোচতেই ঘূৰি ফুৰিছে। অকণমান বিচনাত খুৱাই দিয়াগে যোৱা। মোৰ অকণমান দেৰি হ'ব পাৰে, মানে মই তাইৰ কাৰণে কাপোৰ কেইটামান বজাৰ কৰি আনিম, আৰু লগতে আমি গধূলি খাবৰ কাৰণে হোটেলৰ পৰা কিবা এটা লৈ আনিম। তুমি চিন্তা কৰি নাথাকিবা কিন্তু। হ'ব যোৱা। চৰি ৰাহুল, মোৰ এই সিদ্ধান্তটোৰ কাৰণে আজি তুমি তোমাৰ মা দেউতাৰ পৰা আঁতৰ হ'ব লগা হ'ল। মই কেতিয়াও কল্পনা কৰা নাছিলোঁ যে মোৰ এই সিদ্ধান্তটোৰ কাৰণে মই সকলো মানুহকে হেৰুৱাব লাগিব। মোৰ কাৰণে আনকি তুমিও তোমাৰ পৰিয়ালৰ মানুহৰ পৰা আঁতৰ হ'ব লাগিব। নাই মই একো ভুল কাম কৰা নাই। তোমাক মই মোৰ লগত আনি মই একো পাপ কাম কৰা নাই। তোমাৰ এই উজ্জ্বল মুখখনে মোৰ সকলো দুখ কষ্ট পাহৰাই পেলাই। তোমাক যদি মই মোৰ লগত নানিলোহেঁতেন, তুমি এতিয়া ক'ত থাকিলাহেঁতেন ঠিকানে নাই। আৰু তোমাক মই মোৰ পৰা আঁতৰ কৰাৰ কথাটো ভাবিবই নোৱাৰা হ'লোঁ। সেই ৰাতিৰ ভিতৰতে তোমাৰ মাজত মই বৰ মৰম বিচাৰি পালোঁ। তুমি যে মোৰ বুকুৰ মাজত কুচি সোমাই পৰিছিলা, মোৰ বুকুৰ লৈছিলা, নাজানো কিয় মোৰ তোমাৰ প্ৰতি মৰম ভাল পোৱা সোমাই গ'লো। কেনেকৈ তোমাক মই এৰি থৈ আহোঁ? তোমাৰ কাৰণে আজি তোমাৰ এই মা আৰু দেউতাই বহুত কষ্ট আৰু ত্যাগ কৰিব লগা হৈছে। কুঞ্জনী, তুমি ভাল মানুহ হ'বা দেই। আজি সকলোৱে মোক চৰিত্ৰহীনা বুলি ভাবিছে, মই বেয়া কাম কৰিছোঁ বুলি ভাবিছে। একমাত্ৰ ৰাহুলেই মোক বুজি পাইছে। থেংক ইউ ভগৱান, তুমি যে মোৰ জীৱনলৈ এই ৰাহুলক আনি দিলা।